বুজা শক্তি থাকিলে জটিলতাও কম হয়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমাৰ জীৱনত যেতিয়া বহুত জটিলতা আহি পৰে, বহুত সংঘৰ্ষ আহি পৰে, হয়নে? জীৱনটোক লৈ বহুত সংঘৰ্ষ কৰিবলগীয়া হয়, বহুত পৰিশ্ৰম কৰিবলগীয়া হয়, তেতিয়া আমি দুখত ভাঙি পৰোঁ, আমি নিজকে দুখ কৰোঁ, হয়নে? আমি নিজকে দুৰ্বল অনুভৱ কৰোঁ। আমাক এনেকুৱা লাগে যে আমি জীৱনটো ইমান জটিল এটা জীৱন আমি পাইছোঁ, এনেকুৱা আমি অনুভৱ কৰোঁ ন? কিয় কাৰণে অনুভৱ কৰোঁ বন্ধুসকল? আমাৰ চোৱাৰ ধৰণটো বেলেগ। আমি সদায় লক্ষ্য কৰোঁ, আমি চাওঁ কাক? আমাতকৈ ওপৰত থকাখিনি, যিখিনি আমাৰ ওপৰত আছে, হয়নে? আৰু তেওঁলোকৰ লাইফ ষ্টাইল, তেওঁলোকৰ জীৱনশৈলী দেখা পাই পেলাই আমাৰ দুখ লাগে যে তেওঁলোক ইমান আৰামত আছে, তেওঁলোকৰ ভাল ভাল ঘৰ, ভাল ভাল গাড়ীত ঘূৰে, হয়নে? তেতিয়া আমি দুখ কৰোঁ, আমাৰ মনত দুখ লাগে, হয়নে? যে আমি এনেকুৱা জীৱন পালোঁ যে আমাৰ জীৱনটো জটিলতাৰ মাজেৰে পাৰ কৰিব লাগে, সংঘৰ্ষৰ মাজেৰে পাৰ কৰিব লাগে, হয়নে? আমাৰ জীৱনত পৰিশ্ৰমেই কৰি থাকিব লাগে, এনেকুৱা আমাৰ অনুভৱ হয়। কিয় কাৰণে অনুভৱ হয়? আমি আমাতকৈ ওপৰৰখিনিক চাওঁ, হয়নে? আমাতকৈ যদি তলত আমি চাওঁ নহয়, যদি সেই ফুটপাথত পৰি থকা মানুহখিনিক চাওঁ, সেই ফুটপাথত পৰি থকা মানুহখিনিৰ জীৱনশৈলী চাওঁ নহয়, তেওঁলোকৰ জীৱনত কিমান জটিলতা আছে, কিমান সংঘৰ্ষ আছে, সেইখিনিক যদি আমি চাওঁ নহয়, আমাৰ যিখিনি জটিলতা, আমাৰ যিখিনি সংঘৰ্ষ, আমাৰ যিখিনি পৰিশ্ৰম, তেনেই নগণ্য, একেবাৰে কম বন্ধুসকল। আমি এটাই ভাবোঁ যে টকা পইচা ধন সম্পত্তি থাকিলেই মানুহ সুখী হয়, তেওঁলোকৰ জীৱনশৈলীটো ভাল হয়। কিন্তু বন্ধুসকল লক্ষ্য কৰিব, যিসকল বহুত আৰামত থাকে, বহুত কোনো কষ্ট পৰিশ্ৰম, আমি ভাবোঁ যে আমি বহুত পৰিশ্ৰম কৰোঁ, ঠিক আছে, আৰু কিছুমানে আৰামত থাকে। যিসকল মানুহে আৰামত থাকে, তেওঁলোকে কি ভাবে নেকি আপোনালোকে সুখত থাকে? কেতিয়াও সুখত নাথাকে। তেওঁলোকৰ নিচিনা মানে অসুখী সংসাৰতে নাই। তেওঁলোকে খাওঁ বুলি কিবা এটা বস্তু খাব নোৱাৰে, হয়নে? চাহত চেনি অকণ দিলেও মানে ই চেনি দিছে নেকি বুলি কয়, হয়নে? ভাল মিঠাই এটা খাবলৈ মন গ'লেও চায়ে থাকিব পাৰিব, খাব নোৱাৰে, হয়নে? তো যদি মই টকা পইচা অজস্ৰ থাকি মই ভালকৈ নিজক কিবা এটা ইচ্ছামতে খাবই নোৱাৰোঁ, তেতিয়াহ'লে সেইজন মানুহক জানো ধনী বুলি কয়? সেইজন ব্যক্তি ধনী যি মনৰ ইচ্ছামতে সকলো খাব পাৰে, হয়নে? নিজৰ ইচ্ছামতে সকলো খাব পাৰে, সুস্থ শৰীৰত থাকিব পাৰে। তো আমি যদি শৰীৰটোক সুস্থ কৰি ৰাখোঁ নহয়, আমি যদি সদায় পৰিশ্ৰম কৰোঁ নহয়, তেতিয়া আমাৰ শৰীৰটো সুস্থ থাকিব আৰু সুস্থ শৰীৰত আমি সকলো কৰিব পাৰিম, হয়নে? তো বন্ধুসকল, আমাৰ যোনটো চিন্তাধাৰা, আমাৰ চোৱাৰ ধৰণ, সেই চোৱাৰ ধৰণে আমাক দুখ আনে, আমাক মনত কষ্ট দিয়ে, আঘাত দিয়ে। তো বন্ধুসকল, আমাৰ প্ৰত্যেকৰে এটাই ভাৱনা যে ভাল ভাল স্কুলত পঢ়িলে, ভাল ভাল কলেজত পঢ়িলে, ভাল ভাল ইউনিভাৰ্চিটিত পঢ়িলে আমাৰ জীৱনটো ভাল হ'ব। সিহঁতৰ জীৱনটো এটা কাৰণেই ভাল যে তেওঁলোকে ভাল ভাল স্কুলত পঢ়িলে, ভাল ভাল কলেজত পঢ়িলে। মই আজি এনেকৈ কেইজনমান ব্যক্তিৰ জীৱনী ক'ম, যি শুনিলে আপোনালোকে আচৰিত হ'ব। তেওঁলোকৰ জীৱনীখিনি পঢ়িব, তেওঁলোকৰ জীৱনী পঢ়িলে আপোনালোকে আচৰিত হৈ যাব যে আমি কিমান সংঘৰ্ষ কৰিছোঁ আৰু তেওঁলোকে কিমান সংঘৰ্ষ কৰিছিলে জীৱনটোক লৈ পেলাই। যেনেকৈ কবিৰ দাসৰ যদি জীৱনী পঢ়ে, তেওঁৰ জীৱনীত মানে ইমানেই সংঘৰ্ষ আছিলে, জীৱনটোক লৈ পেলাই ইমানেই সংঘৰ্ষ আছিলে যে তেওঁক মানুহে মাৰিবৰ কাৰণে বিচাৰি ফুৰিছিলে, হয়নে? কবিৰ দাস কিন্তু আজি পৃথিৱীত সকলোৱে চিনি পায়, আৰু কবিৰ দাসৰ কোনো শিক্ষাই নাছিল, তেওঁ স্কুলীয়া শিক্ষা গ্ৰহণেই কৰা নাছিলে কবিৰ দাস, কিন্তু কবিৰ দাসক পৃথিৱীৰ সকলো মানুহে চিনি পায়, হয়নে? দ্বিতীয়তে আমাৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ যদি জীৱনী পঢ়িবলৈ যায় নহয়, তেওঁ বাল্যকালতে, তেওঁ সৰু কালতে তেওঁৰ নিজৰ দেউতাকৰ মৃত্যু হৈছিলে। আৰু যেতিয়া লাল বাহাদুৰ শাস্ত্ৰী বাল্যকাল আছিলে, তেতিয়া তেওঁ মোমায়েকৰ ঘৰত আহি আছিলেহি। মোমায়েকৰ ঘৰৰো মানে অৱস্থা ইমান ভাল নাছিলে, ইমানেই জটিল সমস্যা আছিলে, ইমানেই জটিল সংঘৰ্ষ লাল বাহাদুৰ শাস্ত্ৰীৰ আছিলে। তেওঁৰ জীৱনী পঢ়িলে আমাৰ
আমাৰ যোনটো সংঘৰ্ষ, আমাৰ যোনটো জটিলতা তেনেই নগণ্য। বন্ধুসকল, B.R. আম্বেদকাৰৰ জীৱনী পঢ়িব। সকলোতকৈ সৰু কাষ্ট হৈছে হৰিজন, আৰু সেই হৰিজন কাষ্টৰ, ঠিক আছে, একেবাৰে নিম্ন কাষ্টৰ আছিলে B.R. আম্বেদকাৰ। B.R. আম্বেদকাৰক স্কুলত পঢ়িবলৈ যাওঁতেও ওচৰত বহিবলৈ দিয়া নাছিলে। কিমান জটিল সমস্যা, কিমান জটিলতাৰ মাজেৰে B.R. আম্বেদকাৰে জীৱনটো কটাইছিলে। আপোনালোকে B.R. আম্বেদকাৰৰ জীৱনী পঢ়িব। APJ আব্দুল কালাম ছাৰ, ডক্টৰ APJ আব্দুল কালাম ছাৰ, ডক্টৰ APJ আব্দুল কালাম ছাৰৰ যদি জীৱনী চাই পেপাৰ বিক্ৰী কৰিছিলে। কিমান সংঘৰ্ষময় জীৱন আছিলে। তেওঁলোকৰ সেই সকলৰ যদি জীৱনী চাবলৈ যায়, তেওঁলোকৰ অতীতটোক যদি চাবলৈ যায় নহয়, তেতিয়াহ'লে তেওঁলোকৰ যিমান জীৱন সংগ্ৰাম আছিলে, যিমান সংঘৰ্ষ আছিলে, যিমান জীৱনটো জটিল আছিলে নহয়, তাতকে আমাৰ তেনেই নগণ্য, তেনেই কম। তথাপিও আমি ভাঙি পৰোঁ, তথাপিও আমি হাৰি যাওঁ। কিহৰ কাৰণে? আৰু সেইসকল যিসকল লোকৰ নাম আজি আপোনালোকৰ ওচৰত ল'লো, তেওঁলোকক অকল সমাজখনে চিনি নাপায়, তেওঁলোকক অকল দেশখনে চিনি নাপায়, তেওঁলোকক সমগ্ৰ সংসাৰখনে চিনি পায়, সমগ্ৰ পৃথিৱীখনে চিনি পায়। কিহৰ কাৰণে? তেওঁলোকৰ এনেকুৱা কি আছিলে যোনটো আমাৰ নাই? বন্ধুসকল, তেওঁলোকৰ এটা বস্তুৱে আছিলে, তেওঁলোকৰ বুজি পোৱা শক্তি আছিলে, বুজা শক্তি আছিলে। আৰু সেই বুজা শক্তি, আণ্ডাৰষ্টেণ্ডিঙে তেওঁলোকক এটা স্থানলৈ লৈ গৈছিল। আমি কেতিয়াও বুজিবলৈ চেষ্টা নকৰোঁ, হয়নে? বন্ধুসকল, চাৰিটা বস্তু যদি আমি বুজিবলৈ চেষ্টা কৰোঁ নহয়, আমি জীৱনৰ বাটত আমাক কোনো ৰখাব নোৱাৰে। আৰু মই সেইখিনি বস্তু বুজি পোৱা মোৰ দেৰি হ'ল বন্ধুসকল। মই যোন সময়ত বুজিব লাগিছিলে সেইখিনি সময়ত মই বুজিবলৈ চেষ্টা নকৰিলোঁ। কিন্তু আজিৰ ভিডিঅ'টো সেইসকল লোকৰ কাৰণে যিসকল নৱপ্ৰজন্ম, আপোনালোকে আজিয়ে বুজিবলৈ চেষ্টা কৰক বন্ধুসকল। B.R. আম্বেদকাৰৰ জীৱনী পঢ়ক, লাল বাহাদুৰ শাস্ত্ৰীৰ জীৱনী পঢ়ক, কবিৰ দাসৰ জীৱনী পঢ়ক, APJ আব্দুল কালাম ছাৰৰ জীৱনী পঢ়ক। সেইসকলৰ যেতিয়া জীৱনী পঢ়িম নহয়, তেতিয়া এটা বস্তু চাব যে তেওঁলোকৰ জটিলতা কিমান আছিলে, জীৱনটোক লৈ পেলাই কিমান সংঘৰ্ষ আছিলে, আৰু আমি কিমান সংগ্ৰাম কৰিছোঁ, কিমান সংঘৰ্ষৰ মাজত আছোঁ, আমি কিমান জটিলতাৰ মাজত আছোঁ, তাতকৈ বহুত গুণে বেছি জটিলতাৰ মাজত আছিলে। কিন্তু তেওঁলোকৰ এটা বস্তু আছিলে, বুজা শক্তি। তেওঁলোকে বুজিবলৈ চেষ্টা কৰিছিলে, বস্তুবিলাকক বুজিবলৈ চেষ্টা কৰিছিলে, হয়নে? ধৰ্ম, ঠিক আছে, চাৰিটা বস্তু বন্ধুসকল। ধৰ্ম, প্ৰথম হৈছে ধৰ্ম। আমি ধৰ্ম কেনেকৈ মানিম, কেনেকৈ ধৰ্ম পালন কৰিম, ঠিক আছে, সেইটো যদি মই আনক অনুসৰণ কৰোঁ, আনৰ পৰা শিকিবলৈ যাওঁ, তেতিয়াহ'লে আমি এটা ভুল দিশত গতি কৰিব লাগিব। আমি নিজৰ বুজা শক্তি আছে, নিজৰ বিবেক আছে, নিজৰ জ্ঞান আছে। আমি আনক সুধিব নালাগে, মই কেনেকৈ পূজা কৰিম, মই কেনেকৈ কি কৰিম, মই কেনেকৈ প্ৰাৰ্থনা কৰিলে মই ভগৱানক পাম, মই কেনেকৈ কি কৰিম। আজিকালি ইণ্টাৰনেটৰ যুগ, হয়নে? আমি কাকো সোধাৰ প্ৰয়োজন নাই। আমি সকলো বস্তু নিজেই চালি জাৰি চাব পাৰোঁ। আমি ইউটিউব খুলিলে সকলো বস্তু পোৱা যায়, গুগল খুলিলে সকলো বস্তু পোৱা যায়, হয়নে? আমি প্ৰত্যেকটো বস্তু চাব পাৰিম যে মোৰ প্ৰাৰ্থনা কৰাৰ কাৰণে সেই প্ৰাৰ্থনা আৰু বিজ্ঞানসন্মত কি আছে। যদি আমি প্ৰাৰ্থনা আমাৰ আধ্যাত্মিক আৰু বিজ্ঞানসন্মতক যদি মিলাই পেলাওঁ নহয়, তেতিয়া বন্ধুসকল মই গেৰাণ্টি দি ক'ম যে আমি সকলোৱে আধ্যাত্মিকতাক জানাৰ ইচ্ছা যাব, আগ্ৰহ যাব। আমি ভগৱানক, ঈশ্বৰ কি জানিবৰ কাৰণে ইচ্ছা যাব। আমি বুজিবলৈ চেষ্টা কৰিব লাগিব বন্ধুসকল যে মই কোনটো পথত গ'লে মোৰ বাবে শুদ্ধ, হয়নে? মই মানুহৰ কথা শুনি যাম নে নিজৰ বিবেকেৰে যাম, নিজৰ চিন্তাধাৰাৰে যাম, নিজৰ জ্ঞানেৰে যাম? মানুহে ক'ব এইটো নুচুবা, মানুহে ক'ব সেইটো নুচুবা, সেইটো সত্য জানো? সেইটো নিজেই বুজি পাব লাগিব, নিজেই বুজি পোৱাৰ চেষ্টা কৰিব লাগিব। তো বন্ধুসকল, যেতিয়াই বুজিবলৈ চেষ্টা কৰিম নহয়, তেতিয়া ধৰ্ম কি আমি বুজিবলৈ চেষ্টা কৰিম। ইণ্টাৰেষ্ট, মোৰ কিহৰ প্ৰতি বেছি আগ্ৰহ আছে, কিহৰ প্ৰতি মোৰ কি ভাল লাগে, হয়নে? মোৰ ভাল লগাটোক মই চইচ কৰিব লাগিব। মই বুজিব লাগিব যে মোক কোনটো বস্তু ভাল লাগে, হয়নে? তো মই সদায় বুজিবলৈ চেষ্টা লাগিব যে কোনটো বস্তু বেয়া, কোনটো বস্তু মোৰ কাৰণে ভাল, মোৰ কাৰণে বেছি ভাল লাগে কোনটো,
সেইটোক বুজিবলৈ চেষ্টা কৰিব লাগিব হয়নে ইণ্টাৰেষ্ট কোনটো বস্তুত মোৰ বেছি ইণ্টাৰেষ্ট হয়নে মোৰ ভাল লগাখিনিক মই বাচিবৰ কাৰণে নিজেই বুজি পাব লাগিব যে মই কিটো বস্তু ভাল লাগিলে মোৰ কাৰণে জীৱনৰ কাৰণে ভাল হয় সেইটো নিজেই বুজি পাব লাগিব কোনটো বস্তুত প্ৰাধান্য দিলে মই জীৱনত সফল হ'ব পাৰিম মই যদি প্ৰাধান্য মই মানুহক দিবলৈ যাওঁ মোৰ জীৱনটোক লৈ পেলাই তেতিয়াহ'লে মই কেতিয়াও সাফল্য হ'ব নোৱাৰিম সেই বস্তুটো মই বুজিবলৈ চেষ্টা কৰিব লাগিব মই প্ৰাধান্য ক'ত দিম মোৰ কৰ্মত দিম নে মই মানুহৰ কথাৰ মতে দিম মোৰ নিজৰ সিদ্ধান্তৰ ওপৰত মই প্ৰাধান্য দিম নে আনৰ সিদ্ধান্তৰ ওপৰত প্ৰাধান্য দিম প্ৰায়োৰিটি মই ক'ত দিম হয়নে সেইটো মোৰ নিজৰ বিবেকে ক'ব লাগিব মই নিজে বুজি পোৱাৰ চেষ্টা কৰিব লাগিব যে মই ক'ত মোৰ প্ৰাধান্য দিলে মোৰ কামত আহিব তো বন্ধুসকল আমি বুজিব লাগিব বস্তুবিলাকক যেতিয়া আমি বুজিবলৈ চেষ্টা কৰিম নহয় তেতিয়া আমি সঠিক উত্তৰ বিচাৰি পাম আৰু আমি সমাজৰ মাজত যদি সেইখিনি বস্তু বিচাৰি যাওঁ মানুহৰ মাজত সেই বস্তু বিচাৰি যাওঁ ঘৰৰ মানুহক যদি সুধিবলৈ যাওঁ আমি সেইখিনি বস্তু কেতিয়াও নাপাওঁ যোনখিনি বস্তু আমাক লাগে যোনটো বস্তু ভাল লাগে আমাক যোনটো বস্তুৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট বেছি প্ৰায়োৰিটি তাত দিব লাগিব বন্ধুসকল প্ৰাধান্য তাত দিব লাগিব য'ত আমাৰ ইণ্টাৰেষ্ট আছে হয়নে আমাৰ মানুহৰ মতে ঘৰৰ মতে আমি প্ৰাধান্য দিলে কেতিয়াও নহ'ব তো আমি প্ৰাধান্য ক'ত দিছোঁ তাত বুজি পাব লাগিব হয়নে আৰু চতুৰ্থতে ষ্ট্ৰাগল জীৱনটোক লৈ পেলাই ষ্ট্ৰাগল সংঘৰ্ষ আমি সংঘৰ্ষ বুলি ক'লে ভয় কৰোঁ জীৱনত যেতিয়া সংঘৰ্ষ আহি যায় তেতিয়া আমি ভাঙি পৰোঁ দুৰ্বল হৈ পৰোঁ আমি এনেকুৱা কিছুমান সংঘৰ্ষ জীৱনত আহি পৰে যে আমি নিজকে এনেকুৱাকৈ দুৰ্বল অনুভৱ কৰোঁ যে আমি বিপৰীত এটা কিবা চিন্তা কৰোঁ হয়নে কিবা বিপৰীত চিন্তা কৰিবলৈ মন যায় বিপৰীত চিন্তা বুলি ক'লেতো গম পাইছে হয়নে নিজকে শেষ কৰি দিয়া এনেকুৱা ধৰণৰ চিন্তা আমাৰ মনলৈ আহি যায় কিন্তু সেই সংঘৰ্ষ সেই ষ্ট্ৰাগল আমাৰ জীৱনলৈ কিয় আহিছে তাক বুজিবলৈ চেষ্টা কৰিব লাগিব কাৰ বাবে আমাৰ সেই মানে সংঘৰ্ষটো আহিলে হয়নে এই চাৰিটা বস্তু বন্ধুসকল এই চাৰিটা বস্তু যদি আমি ভালকৈ বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আমি জীৱনত কেতিয়াও আনৰ পৰা দুখ নাপাওঁ আমি কষ্ট নাপাওঁ আমি সকলো বস্তু বুজি পাম যে এইখিনি হৈছে কি আমি জীৱনত কিয় ষ্ট্ৰাগল কৰিবলগীয়া হৈছে কিয় আমি সংঘৰ্ষ কৰিবলগীয়া হৈছে আমি সেইটো বুজিবৰ কাৰণে চেষ্টা কৰিব লাগে তাৰ গভীৰতাৰ মাজত যাব লাগিব হয়নে মই বন্ধুসকল যেতিয়া জীৱনৰ মাজত হাৰি গৈছিলোঁ জীৱনৰ বাটত হাৰি গৈছিলোঁ বিভিন্ন ধৰণৰ কৰ্মত মই ফেইলৰ হৈছিলোঁ বিভিন্ন কাম কৰিছিলোঁ বহুত কাম কৰিছিলোঁ সকলোতে যেতিয়া মই বিফলেই হৈ আহি আছিলোঁ তাৰপিছত মোৰ বহুত দেৰি হৈ গ'ল বন্ধুসকল যেতিয়াই মই বুজি পাব লাগিছিলে সেই সময়ত বুজি নাপালোঁ কিন্তু বুজি পোৱাটো মোৰ বহুত দেৰি হ'ল এতিয়াও সময় যোৱা নাই এতিয়াও সংঘৰ্ষ কৰি আছোঁ এতিয়াও মই আগুৱাবৰ চেষ্টা কৰিছোঁ আৰু 100% মোৰ বিশ্বাস আছে আগুৱাই যাম হয়নে তো বন্ধুসকল আমি বুজি পাব লাগিব আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব হয়নে আমাৰ যেতিয়া আণ্ডাৰষ্টেণ্ডিং শক্তিত পাৱাৰটো থাকিব নহয় আমাৰ বুজি পোৱাৰ শক্তিটো থাকিব নহয় তেতিয়া আমাক কাৰো ওচৰত পৰামৰ্শ লোৱা কাৰো ওচৰত উপদেশ লোৱাৰ প্ৰয়োজন নাই আমি নিজে সকলো কৰিব পাৰিম হয়নে কোনটো ভাল কোনটো বেয়া সেইটো আমি বুজি পোৱাৰ চেষ্টা কৰিব লাগিব হয়নে প্ৰত্যেকটো বস্তু বুজি পোৱাৰ চেষ্টা কৰিব লাগিব আজি জীৱনত সংঘৰ্ষ কিয় আহিছে আমাৰ ভুলৰ কাৰণেই আহিছে বন্ধু আমি নিজেই যিখিনি ভুল কৰি আহিছোঁ সেই ভুলৰ পৰিণতি আমি সংঘৰ্ষত সোমাবলগীয়া হৈছে হয়নে তো বন্ধুসকল জীৱনটোক যদি আমি বুজি পাবলৈ চেষ্টা কৰোঁ নহয় জীৱনৰ প্ৰত্যেকটো বস্তুক যদি বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনটো সহজ হৈ পৰে আমি বুজিবলৈ চেষ্টা নকৰাৰ বাবে জটিল বেছি হৈ যায় আজি ঘৰখনত অশান্তি হৈছে কিহৰ কাৰণে অশান্তি হৈছে যদি বুজিবলৈ চেষ্টা কৰোঁ সেই অশান্তি কম হোৱা আৰম্ভ হ'ব হাজবেণ্ড ৱাইফৰ মাজত ৰিলেশ্যন ভাল নাই কিহৰ নাই যদি সেইটো বস্তু বুজিবলৈ চেষ্টা কৰোঁ নহয় সেই অশান্তি কমি যাব বুজি পোৱা শক্তিটো যদি আমাৰ জীৱনত থাকে নহয় বন্ধুসকল আমি কেতিয়াও দুখ অনুভৱ নকৰোঁ কেতিয়াও আমি ভাঙি নপৰোঁ
কেতিয়াও আমি দুৰ্বল হৈ নপৰোঁ। আমি বুজিবলৈ চেষ্টা নকৰোঁ। আমি কিবা এটা বস্তু অহাৰ লগে লগে জীৱনত কিবা এটা সংঘৰ্ষ অহাৰ লগে লগে আমি ভাঙি পৰোঁ, দুৰ্বল হৈ পৰোঁ। আমাৰ আজি মোৰ জীৱনত কিবা এটা অকস্মাতে কিবা এটা জটিলতা আহি পৰিলে, মই ভাঙি পৰিলোঁ। মই বুজি পাব লাগিব যে সেই বস্তুটো ক'ৰ পৰা আহিছে, কিয় আহিছে, কি কাৰণে আহিলে। তাক বুজিবলৈ যেতিয়া চেষ্টা কৰিম নহয়, আমি যেতিয়াই বুজিবলৈ চেষ্টা কৰিম সেই বিষয়টোৰ ওপৰত জানিবলৈ চেষ্টা কৰিম। আৰু যেতিয়াই জানিবলৈ চেষ্টা কৰিম আমাৰ জীৱনৰ প্ৰত্যেকটো উত্তৰ আমাৰ সন্মুখত আহিব। আৰু যেতিয়া আমাৰ সন্মুখত প্ৰত্যেকটো উত্তৰ আমি পাই যাম, তেতিয়াহ'লে বন্ধুসকলে এটা চিন্তা কৰক, আমি জীৱনটোক লৈ পেলাই হাৰ মানিম? আমি যেতিয়া উত্তৰখিনি বিচাৰি পাই যাওঁ, আমাৰ সমস্যাখিনি উত্তৰ পাই যাওঁ, তেতিয়াহ'লে আমি জীৱনত হাৰ মানিবলৈ চেষ্টা কৰিম? তো বন্ধুসকল, আমি বস্তুবিলাকক যেতিয়া আমি বুজিবলৈ চেষ্টা কৰিম নহয়, তেতিয়া বস্তুবিলাক সহজ হোৱা আৰম্ভ কৰিব, হয়নে? আমাৰ জটিলতা কম হোৱা আৰম্ভ কৰিব, হয়নে? তো বন্ধুসকল, সেইকাৰণে আমি বুজি পোৱা শক্তি যদি আমাৰ থাকে নহয়, তেতিয়া আমাৰ জটিলতা খুব কম হৈ যায়, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভিডিঅ'টো ভাল লাগিছে, যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বন্ধুসকল, সদায় কওঁ, আজিও কৈছোঁ যে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এটা কাৰণে, যদিও আপোনালোকৰ ভিডিঅ'টো ভাল নালাগে, কাৰোবাৰ ভাল লাগিব, কাৰোবাৰ জীৱনত কাম আহি যাব, হয়নে? তো আমি সদায় বেলেগৰ কথা যিমানে চিন্তা কৰিম, আমাৰ কথা বেলেগে চিন্তা কৰিম। আৰু যদি আমি আনক লৈ পেলাই হিংসা কৰি থাকোঁ, আনক লৈ পেলাই আমি বেয়া চিন্তা কৰোঁ, তেতিয়া আনেও আমাৰ বেয়া চিন্তাই কৰিব, আমি কেতিয়াও ভাল চিন্তা নকৰে, হয়নে? তো সেইকাৰণে আমি সদায় আনৰ ভাল চিন্তা কৰিব লাগে, ভাল হোৱাটো কামনা কৰিব লাগে। আৰু সেইকাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগে, ঠিক আছে? যিমান পাৰে ভাল ভিডিঅ' পালে, ভাল যাতে দেখা পায় যে মানুহৰ বাবে উপকাৰ হ'ব, কাৰোবাৰ বাবে উপকাৰ হ'ব, তেনেকুৱা ভিডিঅ'বিলাক সদায় শ্বেয়াৰ কৰিব লাগে, ঠিক আছে? তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট শ্বেয়াৰ কৰে, তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবেও বহুত বহুত ধন্যবাদ। আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ এটা কথা বিশ্বাস আছে যে আজি যদি নাই কৰা, কাইলৈ তেওঁলোকে মোৰ ভিডিঅ' চাব আৰু তেওঁলোকেও মোৰ ইউটিউব চেনেল, মোৰ ফেচবুক প্ৰফাইলত ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব বুলি বিশ্বাস আছে। ইয়াকে কৈ পেলাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।